নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, সেয়েহে আজি মইনো নিয়ৰক কেনেকৈ মাজে মাজে খিচিৰি বনাই দিওঁ তাকে আপোনালোকৰ আগতো দেখুৱাম। এতিয়া মই জহা চাউল আধা চামুচ আৰু মগু দালি এচামুচ লৈছোঁ। আনফালে পিঁয়াজ আদা নহৰু অকণমান কাটি দিছোঁ তাতে, আৰু এয়া গাজৰ আলু অকণমান লৈ লৈছোঁ মিহি মিহিকৈ কাটি। মই কুকাৰটো পাতি ঘি দি দিছোঁ। ঘিখিনি ভালকৈ গৰম হ'ব দিছোঁ। এতিয়া মই পিঁয়াজখিনি আৰু আদা নহৰু অকণমান তাতে দি অকণমান ভাজি ল'ম এইখিনি। এইখিনি অকণমান ভাজা হওঁতে মই ৰুকি লোৱা গাজৰ আৰু আলুখিনিও দিম। গোটেইখিনি দি একেলগে অকণমান সময় ভাজি ল'ম। যিহেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, বেছি ভাজিও নাথাকোঁ। এতিয়া ইয়াতে মই মুৰ্গী মাংস অকণমান দি দিছোঁ, সৰু সৰুকৈ কাটি দি দিছোঁ। এইখিনিও অকণমান ভাজি ল'ম। ইয়াত মই একো বিশেষ মছলা নিদিওঁ, অকণমান নিমখ দিম। নিমখ অকণমান দিছোঁ আৰু হালধি অকণমান দিম, তাৰ বাহিৰে আৰু বেলেগ একোৱেই নিদিওঁ। এতিয়া ভালকৈ অকণমান লৰাই ল'ম। তলত লাগি লাগি গৈছে, বেছি তেল দিয়া নাই যে, ঘি দিছিলোঁ। এতিয়া এইখিনি হৈছে মই চাউল আৰু দালি যে তিয়াই থৈ দিছিলোঁ, এইখিনি দি দিছোঁ। এইখিনি দি অকণমান ভাজি ল'ম। ধুনীয়াকৈ লৰাই লৰাই মই ভাজি ল'ম অকণমান সময়। এতিয়া ঢাকনিখন লগাই অকণমান ভাজি ল'ম। আকৌ এবাৰ লৰাই লৈছোঁ। এতিয়া মই ইয়াত পানী দি দিম। পানীটো চবেই নিজৰ নিজৰ জোখত দিয়ে, মই ফেটা কৰি দি দিছোঁ পানী। আৰু অকণমান পানী দি দিছোঁ। এতিয়া মই ইয়াত এচামুচ ঘি দিম। ঘিখিনি দি ভালকৈ লৰাই কুকাৰৰ ঢাকনিখন মাৰি 10টামান চিটি আহিবলৈ দিম, যাতে বস্তুখিনি ভালকৈ সিজি যায়। এনেও সেই মাংসখিনিতো নাখায়, তাৰ ৰসটো ওলাই গ'লেই হ'ব। এয়া মোৰ হৈছে, এয়া ইমান ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। আজিৰ আহিছোঁ, বাই বাই।